গল্পৰ শিৰোনাম পুনৰ মই হ'বলৈ। এটা সময়ত তাই এজনী বৰ বেলেগ ছোৱালী আছিল। ৰাতিপুৱা যদি কিতাপৰ পাত লুটিয়াই আৰম্ভ হয়, ৰাতি শেষ হয় কোনো গল্প বাস্তৱ ৰূপ দি। সদায় নতুন কিবা এটা শিকা আৰু লিখাই তাইৰ জীৱন, তাইৰ শান্তি। কিন্তু সময়ৰ সোঁতত তাই নিজকে ক'ৰবাত হেৰুৱাব ধৰিলে। কিতাপৰ ঠাইত হাতত এতিয়া মোবাইল। ৰাতি শুওঁতেও মোবাইল, ৰাতিপুৱা শুই উঠিও মোবাইল। ৰিলছ, ভিডিঅ', গেম, ছ'চিয়েল মিডিয়া, এয়াই জীৱন। কেতিয়াবা অনুতপ্ত হয়, তেতিয়া অত্যাধিক খোৱা। আকৌ পুনৰ সেই একেই দিন চৰ্চা। কোঠা বিশৃংখল, কিতাপত ধূলিৰ প্ৰলেপ। অভাৱতে সময় নষ্ট নকৰা ছোৱালীজনী আজি স্ক্ৰীণত ঘণ্টা ঘণ্টা। মাকে চিঞৰি উঠে, কি হ'ল তোৰ? ককায়েকে খঙতে কয়, গোটেই দিনটো মোবাইলত। বায়েকে কয়, তই হেৰাই গৈছ মাজনী। চুবুৰীয়াই কয়, ভাল ছোৱালীজনী নষ্ট হৈ গ'ল। তাই সকলোবোৰ শুনি হাঁহি থাকে। ৰাতিৰ নীৰৱতাত তাই নিজৰ দৃষ্টিত হেয় হৈ পৰে। তাই প্ৰশ্ন কৰে, এয়াই নেকি মই? জানে তাই, এতিয়া তাই ভুল পথত। অলপ অলপকৈ নিজক নষ্ট কৰি দিছে। কিন্তু তথাপিও নিজক কিয় বিচাৰিব পৰা নাই? কিয় নিজকে ধৰি ৰাখিব পৰা নাই? তথাপিও মনত ক'তো নুমাই নোযোৱা এটি বিশ্বাস, এয়া জীৱনৰ মাথো এটা ৰূপ, এয়া শেষ নহয়। আৰু এদিন ঘপককৈ কি হ'ল জানো, তাই জিম জইন কৰি ল'লে। মান্থলি ফিজ 3,500 উইথ এ ট্ৰেইনাৰ। বাজেটটো অলপ বেছি, কিন্তু তাই সন্মতি ল'ল। কাৰণ এয়া যে এক যুঁজ নিজক বিচাৰি পোৱাৰ। লাহে লাহে দিনবোৰ সলনি হ'ল। ৰাতি টোপনি ভালকৈয়ে আহে, ভাগৰবোৰো কম লাগে। এদিন তাই টেবুলত ধূলিত পোত যোৱা কলমটো পুনৰ হাতত গুজি ল'লে। হাতখন কঁপিছে, আখৰবোৰো লৰিছে। এটোপাল চকুৰ পানীয়ে কাগজখন ভিজাই তুলিছে। কিন্তু তাই থমকি ৰোৱা নাই। কাৰণ তাই আজি নিজক ঘূৰাই পাইছে। নিজক ভাল পোৱা ছোৱালীজনী আজি তাই বিচাৰি পাইছে। আগৰ দৰে একে নহয়, এতিয়া তাই আগতকৈও সাহসী আৰু অলপ মনোবলী। আৰু কেতিয়াবা আপুনিও হেৰাইছে নেকি? যদি হেৰাইছে, মনত ৰাখিব, আপুনিও ঘূৰি আহিব, যেনেদৰে তাই ঘূৰি আহিল। ধন্যবাদ।